এসময়ত এখন নদীৰ কাষত এটা ফেঁচাই এজোপা গছৰ খুৰুঙত বাঁহ লৈ আছিল। সেই গছৰ তলেদি গজেন্দ্ৰ নামৰ হাতী এটাই সদায় পানী খাবলৈ অহা যোৱা কৰিছিল। দৈবাত এদিন ফেঁচাই বাঁহ লোৱা গছজোপা পানীত হালি পৰিল। কি কৰা যায় এতিয়া? ইয়া দেখোন গজেন্দ্ৰ ককাই। গজেন্দ্ৰ ককাই নিশ্চয় মোক সহায় কৰিব পাৰিব। গজেন্দ্ৰ ককাই, গজেন্দ্ৰ ককাই, শুনাচোন। কি হে ফেঁচা ককাই? বোলো তুমি সদায় এই ঘাটত পানী খাবলৈ আহা আৰু ময়ো ইয়াতে থাকো, গতিকে বোলো আমি দুয়ো সখী পাতি ল'লে কেনে হয়? ভালেই হয় বাৰু। তেন্তে এতিয়াৰে পৰা আমি সখী হলো। কিন্তু তুমি থাকা কোনখিনিত? মই সেই গছজোপাতে থাকো। কোনজোপা? এইয়া যে নদীৰ ফালে হালি গৈ পানীত পৰু পৰু হৈ আছে, সেইজোপা গছতে থাকো। যোৱা ৰাতি এই অৱস্থা হ'ল। শীঘ্ৰে গছজোপা পোনাই নললে মোৰ বাঁহটি এই নদীৰ পানীত জাহ যাব। আচ্ছা, মোৰ সৈতে সখী বন্ধাৰ উদ্দেশ্য তাৰমানে সেইটো? নাই নহয় হে সখী, মই কেইদিনমানৰ পৰা ভাবিয়ে আছিলো তোমাৰ লগত সখী পাতিম বুলি, কিন্তু সময় সুবিধা মিলা নাছিল বাবেহে। আজি সুবিধা পালো বাবে কৈ দিলো আৰু। বাৰু বাৰু ৰবা, মই গছজোপা পোনাই দিব পাৰো নেকি চাওঁ। বহুত বহুত ধন্যবাদ সখী। ফেঁচাই এইদৰে হাতীৰ সৈতে সখী বন্ধাই সেই গছডাল পোন কৰি ললে। সেই দিনাৰে পৰা ফেঁচা আৰু হাতী দুয়োৰে মহামিত্ৰ হ'ল। এদিন পাৰ্বতীৰ বাঘে সামাজিক দেখিলে যে সি গজেন্দ্ৰ হাতীৰ মূৰটো খাইছে। স্বপ্নৰ ফলৰ কথা বাঘে মহাদেৱক সুধিলে। প্ৰভু, আজি মই সপোনত গজেন্দ্ৰ হাতীৰ মূৰটো খোৱা দেখিলো, গতিকে মই দিঠকতো বাৰু গজেন্দ্ৰ হাতীৰ মূৰটো খাব পাৰোনে? স্বপ্নত দেখিছ যেতিয়া তই গজেন্দ্ৰৰ মূৰটো খাব পাৰ, যা খাগৈ। বাঘে মহাদেৱৰ কথা শুনি সেই নদীৰ কাষলৈ গৈ হাতীলৈ ৰৈ আছে। সিফালৰ পৰা হাতী পানী খাবলৈ আহিলতে বাঘে হাতীক ক'লে, ককাই, আজি তোৰ মূৰটো সামাজিকত খাইছিলো, পিছে দিঠকতো খাব পাইনে বুলি মই মহাদেৱক সোধাত মহাদেৱে খাবলৈ মোক আজ্ঞা দিছে। এতেকে এতিয়া মই তোক খাওঁ, তই কি কৰ কৰি ল বেগতে। বাঘৰ কথা শুনি হাতীৰ মহাভয় হ'ল আৰু সি একো নামাতি ৰৈ থাকিল। ফেঁচাই সখীয়েকৰ ভয় দেখি বাঘক ক'লে, বাৰু মহাদেৱে যদি তোমাক খাবলৈ দিছে খাবা, তাত কোনো কথা নাই, কিন্তু কথাটো সঁচা নে মিছা আমি এবাৰ মহাদেৱক সুধি লওঁ। এতেকে ব'লা আমি তিনিও মহাদেৱৰ ওচৰলৈ যাওঁ। বাঘ ফেঁচাৰ কথাত সন্মত হলত তিনিও মহাদেৱৰ ওচৰলৈ বুলি বাট বুলিবলৈ ধৰিলে। কিন্তু ফেঁচাই সিহঁতক পাছ পেলাই আগেয়ে গৈ মহাদেৱৰ আগত পৰি টোপনিৰ ভাও জুৰি তাৰ মূৰটো নচুৱাবলৈ ধৰিলে। ঐ, তোৰ কি হৈছে? তই কিয় এইদৰে আছ? খকমককৈ টোপনিৰ পৰা সাৰ পোৱা যেন দেখুৱাই ফেঁচাই ক'লে, প্ৰভু মোক ক্ষমা কৰিব, টোপনিয়ে হেঁচি ধৰিলতহে মই ইয়াত এনেকৈ শুই পৰিলোঁ। টোপনিতে মই এটা সপোনো দেখিলোঁ। কিনো সপোন দেখিছিলি তই? কিনো কম গোসাঁই, ক'বলৈ লাজেই লাগে নহয়। সপোনত মই হেনো আই পাৰ্বতীক বিয়া কৰাইছোঁ। মই বাৰু মোৰ সপোনটো সঁচা কৰিব পাৰিমনে? এই কথা শুনি শিৱই খঙেৰে ক'লে, কি? নাই নোৱাৰ, সপোনত পাৰিলি বুলিয়ে দিঠকতো পাৰিবিনে? ঠিক তেতিয়াই তাত উপস্থিত হ'লহি হাতী আৰু বাঘ। সিহঁতক দেখি ফেঁচাই সুধিলে, কিয় প্ৰভু, বাঘে যদি গজেন্দ্ৰৰ মূৰটো খোৱাৰ সপোনটো সঁচা কৰিব পাৰে, মই পাৰ্বতী গোসাঁনীক বিয়া কৰোৱাৰ সপোনটো সঁচা কৰিব নোৱাৰিম কিয়? তেতিয়াহে শিৱই নিজৰ ভুল বুজি পালে। শিৱই ক'লে, মোৰ ভুল হৈছিল, বাঘেও নিজৰ সপোন সঁচা কৰিব নোৱাৰে। বাঘে হাতীক খাব নোপোৱা শুনি বিমৰ্ষ হৈ ৰ'ল। হাতীয়ে ফেঁচাৰে সৈতে ৰং মনেৰে গুচি আহিল।